পিছতো চাওঁ যেতিয়া আমি আমাৰ ক শ্ৰেণীত যাওঁ বা আমাৰ ক্লাছ 1লৈ যাওঁ আমি চাওঁ বেছিভাগে আমাৰ দেৱালত পুৰা লিখি কিনি থয় সিহঁতি কেলে কৰে সিহঁতি স্ক্ৰিবলিং কৰি বৰ ভাল পায় স্ক্ৰিবলিং ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট কেলে সিহঁতৰ হাতৰ যথেষ্টটো ভাঙে সিহঁতি যেতিয়া এটা কলম লয় সিহঁতৰ ভাৱ হয় এই কলম লৈ মই কৰিম কি সিহঁতি যি পায় তাতে সিহঁতি লিখি পায় ঘৰতো ৱালত লিখে পেপাৰো দিলে সিহঁতি বৰ ধুনীয়াকৈ স্ক্ৰিবলিং কৰিব সিহঁতি এজ গ্ৰুপৰ মতন আমি ভাবিম যদি যে বৰ ধুনীয়াকৈ সিহঁতি লিখে ইটছ নট পচিবল আমাৰ থিংকিং উইল নট বি পচিবল ৰাইটিংটো আমাৰ যিটো 0 to 2 yearsত আমাৰ অলমষ্ট বাচ্চাক দিলে সিহঁতি এনেকৈ স্ক্ৰিবলিং কৰি ভাল পায় তেতিয়া আমি তেনেকৈ আমি যেতিয়া ক শ্ৰেণীত যেতিয়া আমাৰ বিদ্যা আৰম্ভ হ'ব আমি ষ্টুডেণ্টক কি কৰোঁ ৱেলকামিং কৰা যেতিয়া সময়ত আমি কি দিওঁ চেণ্ট্ৰি দি কিনি বা ৰাইচ ট্ৰে দি কিনি আমি সিহঁতক এনে হাতেদি কিবা আঁকিব কওঁ সিহঁতে যেতিয়া চেণ্ডত বালিত যেতিয়া এনেকৈ হাত ঘূৰাই সিহঁতি ইমান ভাল পায় আৰু সিহঁতি নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰে সিহঁতি কিবা পিকচাৰো বনাব পাৰিব বা কিবা আকৃতি হওক মিনিংফুল হওক বা আনমিনিংফুল হওক কিন্তু সিহঁতি নিজৰ ভাৱটো স্ক্ৰিবলিং দৰে সিহঁতে কি কৰে নিজৰ ফাৰ্ষ্ট ষ্টেজত সিহঁতে বৰ ধুনীয়াকৈ তাক প্ৰকাশ কৰে তাৰপিছত এই ষ্টেজটো হয় আমাৰ প্ৰি লিটাৰেট ষ্টেজ যিটো আমাৰ 0 to 2 হয় এইটো হয় আমাৰ প্ৰি লিটাৰেট ষ্টেজ স্ক্ৰিবলিং সিহঁতৰ কাৰণে গুড উই কাণ্ট চে ডেট স্ক্ৰিবলিং ইজ নট এবল যেতিয়া আমি চাওঁ আমাৰ সৰু বাচ্চাৰ কপি সদায় ফটা থাকে সিহঁতৰ যিমান ভালকৈও থ'লে সিহঁতৰ কভাৰ পেজো লগোৱা হ'লে সিহঁতৰ স্ক্ৰিবলিং কৰি পেজটো ফাটি যায় কেলে স্ক্ৰিবলিং ইজ গুড ফৰ দেম এণ্ড উই মাষ্ট এলাউ টু ডু স্ক্ৰিবলিং যেতিয়া সিহঁতি লিখিব নোৱাৰিছে ফাৰ্ষ্ট ষ্টেজত আমি সিহঁতক এটা চক দিম ব্লেকবৰ্ডতে হ'লে দিম বা চেণ্ট্ৰে দিম ৰাইচ ট্ৰে দিম তাক সিহঁতক কম যে স্ক্ৰিবলিং কৰা সিহঁতৰ যিটো হাতী দি এনে ঘূৰাব সিহঁতৰ তাৰপিছত কি হ'ব য'তে ত'তে ভাঙিব আৰু বৰ ধুনীয়াকৈ সিহঁতি আপোনাৰ প্ৰি লিটাৰেল